ওয়েলকাম বেক টু এনাদাৰ ইণ্টাৰেষ্টিং ক্লাছ। আজি আপোনালোকৰ সন্মুখলৈ লৈ আহিছোঁ দশম শ্ৰেণীৰ গণিতৰ এক্সাৰচাইজ 3.1। ইয়াত মই আগবঢ়াম আজি কুৱেশ্যন নম্বৰ 8, 9 আৰু 10। কুৱেশ্যন নম্বৰ 8ত ইয়াত আছে পিৰ কি মানৰ বাবে তলৰ ৰৈখিক সমীকৰণটোৰ এটা অদ্বিতীয় সমাধান থাকিব। ইয়াত ৰৈখিক সমীকৰণৰ এটা জোৰ দিয়া আছে আৰু এই জোৰটোত অদ্বিতীয় সমাধানৰ কাৰণে পিৰ মান উলিয়াব লাগে। গতিকে আমি অদ্বিতীয় সমাধানৰ চৰ্তটো জানো, a1/a2 নট ইকুৱেল b1/b2। এতিয়া a1, a2, b1, b2ৰ মান যদি আমি বহাই দিওঁ তেতিয়া আমি পিৰ মান পাই যাম। ইয়াত a1ৰ মানটো হৈছে কি? a1ৰ মান হৈছে 4। তাৰ মানে প্ৰথম সমীকৰণৰ xৰ সহগটো হৈছে a1, yৰ সহগটো হৈছে b1 আৰু দ্বিতীয় সমীকৰণৰ xৰ সহগ হৈছে a2 আৰু yৰ সহগ হয় b2। গতিকে আমি মানবোৰ যদি বহাই দিওঁ a1ৰ মান 4, a2ৰ মান হ'ব 2 আৰু b1ৰ মান হ'ব p। গতিকে p বহাইছোঁ আৰু b2ৰ মান হ'ব আমাৰ 2। এতিয়া এইটোত চাওক 2ৰে কাটিলে একবাৰ যাব, 2ৰে কাটিলে দুইবাৰ যাব, তেনেহ'লে আমাৰ হৈ যাব 2/1। এই 1ৰে পিক পূৰণ কৰিলে p হ'ব আৰু 2ৰে 2ক পূৰণ কৰিলে 4 হ'ব। নট ইকুৱেল আছে, গতিকে p নট ইকুৱেল 4। p নট ইকুৱেল 4 যিটো অপশ্যনত আছে সেইটোৱে আমাৰ ৰাইট এনচাৰ হ'ব। ইয়াত বি নাম্বাৰত আছে p নট ইকুৱেল 4, গতিকে আমাৰ এনচাৰ হৈ যাব b। 9 নম্বৰত আছে তলৰ কোনকেইযোৰ সমীকৰণৰ অসীম সংখ্যক সমাধান থাকিব। ইয়াত সমীকৰণৰ জোৰ দিয়া আছে, 4টা জোৰ দিয়া আছে। তাৰ ভিতৰত কোন জোৰৰ আমাৰ অসীম সংখ্যক সমাধান থাকিব। আমি অসীম সংখ্যক সমাধানৰ চৰ্তটো জানো, a1/a2 ইকুৱেল b1/b2 ইকুৱেল c1/c2। গোটেইকেইটাতে আমাৰ ইকুৱেল আছে। এতিয়া আমি মানবোৰ যদি বহাই যাওঁ, চাওক 1 নম্বৰৰ কাৰণে a নম্বৰৰ যিটো জোৰ আছে সেইটোৰ কাৰণে আমি মানবোৰ বহাই গ'লে কি পাম? a1ৰ মান 2, তাৰপিছত a2ৰ মান হ'ব 4, b1ৰ মান হ'ব 3, b2ৰ মান হ'ব 6 আৰু আমাৰ এইটো ইফালে লৈ আহিলে তো -6, গতিকে c1ৰ মান 6, c2ৰ মান হ'ব -12। এতিয়া এই মানবোৰ বহাইছোঁ, কটাকটি কৰিলে চাওক 2ৰ মাজত 2 একবাৰ যাব, 4ৰ মাজত 2 দুইবাৰ যাব, আমি হাফ পাই গ'লোঁ। তাৰপিছত 3ৰ মাজত 3 যাব একবাৰ, 6ৰ মাজত 3 যাব দুইবাৰ, তেনেকৈ মাইনাছ কেঞ্চেল। 6ৰ মাজত 6 যাব একবাৰ, 12ৰ মাজত 6 যাব দুইবাৰ। গোটেইকেইটাতে আমি 1/2 পাই আছোঁ, গতিকে গোটেইকেইটাই সমান হৈছে। সেইকাৰণে এইটোৰ কাৰণে আমি অসীম সংখ্যক সমাধান পাম। এইবোৰত যদি আমি চাওক গোটেইকেইটা একে নহ'ব, কাৰণ ইয়াত a1ৰ মান 1 আৰু ইয়াত a2ৰ মান হৈছে 1, গতিকে 1/1 1এই হ'ব। এইটোত b1ৰ মান 1 কিন্তু b2ৰ মান বেলেগ হৈ আছে, -1 হৈ আছে, আমাৰ একে নহ'ল। তাৰমানে a1/a2 নট ইকুৱেল b1/b2 হ'ব। এইটোৰ কাৰণে আমাৰ অসীম সংখ্যক সমাধান নাথাকিব। এইটোৰ কাৰণে তেনেকুৱা a1ৰ মান 1 আৰু b1ৰ মান আমাৰ a1ৰ মান 1, a2ৰ মান 1, গতিকে 1 হৈ যাব। ইয়াত মাইনাছ আছে, ইয়াত প্লাছ আছে, গতিকে একে নহ'ব। এইটোৰ কাৰণে আমাৰ অসীম সংখ্যক সমাধান নাথাকিব। তেনেকুৱাই এইটো একে আছে, অসীম সংখ্যক সমাধান নাথাকে, বেলেগ বেলেগ আহিব। গতিকে আমাৰ এনচাৰ হৈ যাব এ। 10 নম্বৰত দুটা আমাৰ বাক্য দিয়া আছে, এটা উক্তি, আনটো হৈছে যুক্তি। ইয়াত কৈছে কি এ নম্বৰত এটা সমীকৰণ দিছে আৰু সমীকৰণত কৈছে অসীম সংখ্যক সমাধান থাকিব। এইটো যিহেতু এটা ৰৈখিক সমীকৰণ, দুটা চলকযুক্ত ৰৈখিক সমীকৰণ, আৰু আমি জানো দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ অসীম সংখ্যক সমাধান থাকে। কাৰণ চাওক এতিয়া এটা চলকৰ মান বহালে আমি আনটো চলকৰ মান পাম, যিমান বাৰ বহাম এটা চলকৰ মান আমি সিমান বাৰেই আনটো চলকৰ মান পাম। গতিকে অসীম সংখ্যক সমাধান আছে। আৰু এইটো চাওক ইয়াত কৈছে দুটা চলকৰ এটা ৰৈখিক সমীকৰণে স্থানাংক সমতলত এডাল সৰলৰেখা বুজায়। এইটো সঁচা, স্থানাংক সমতলত এটা সৰলৰেখাই বুজায় দুটা চলকযুক্ত ৰৈখিক সমীকৰণে। এতিয়া ৰৈখিক সমীকৰণে যদি এডাল সৰলৰেখা বুজায়, আপুনি চাওক এডাল সৰলৰেখা অসীম সংখ্যক বিন্দুৰ সমষ্টি আৰু এটা বিন্দুৱে এটা সমাধান বুজাব, গতিকে অসীম সংখ্যক সমাধানেই থাকিব। সেইকাৰণে এইটোৰ শুদ্ধ বাক্য হ'ব এইটো আমাৰ। গতিকে এনচাৰ হৈ যাব উক্তি এ আৰু যুক্তি আৰ উভয়ে সত্য, আৰু উক্তি আৰটো হয় যুক্তি আৰটো উক্তিৰ শুদ্ধ ব্যাখ্যা। এইটো আমাৰ ৰাইট এনচাৰ হ'ব।
থেংক ইউ। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব।